শ্ৰদ্ধাৰ আই মাতৃসকল, আমি আপোনালোকক কৈছিলো যে আমি মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলক আমি 10,000 টকা কৰি দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে অহা পৰহি 1 এপ্ৰিল তাৰিখে আমি বিশ্বনাথ জিলাৰ বিহালীত প্ৰথম আমি 10,000 টকা কৰি 30,000 মহিলাক আমি চেক বিতৰণৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিম। বৰহমপুৰ সমষ্টিত জিতু গোস্বামী ডাঙৰীয়াই যিদিনাখনে মোক মাতে সেইদিনাখনে মই ইয়াত আহি বৰহমপুৰৰ মহিলাসকলক 10,000 টকাকৈ দিম। সেই সিদ্ধান্ত মই আজি আপোনালোকক কৈছো। মাত্ৰ জিতু গোস্বামীয়ে মোক মিটিঙত মাতিলেই হ'ল, সিদিনাখনে আপোনালোকক আমি চেক দি থৈ গুচি যাম। কিন্তু 10,000 টকা শেষ নহয়। 10,000 টকা যদি আপোনালোকে ভাল কৰি খৰচ কৰে, অহা বছৰ মই আপোনালোকক আৰু 25,000 টকাকৈ দিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকৰ ওচৰত দি থৈ যাব বিচাৰিছো।